নিজ ভাতৰো ব্যৱস্থা কৰিছে ঠিক আছে গতিকে আজি আপোনালোকে চেক লৈ যাব ভাত খাই যাব হ'ব ৰাতিপুৱা কেইটাত আহিছে ছয়টা না সাতটা বাইদেউসকল কেইটাত আহিছে 5 আৰু 1 6 বাপৰে ৰাতিপুৱা ঘৰত চাহ জলপান কোনে বনালে ঘৰৰ মতা মানুহজনে চাহ খাব পালে নে নাপালে আজি নাই পোৱা সঁচাই কৈছে নে তেতিয়া হলে আজি অলপ ৰখি হলেও চেকখন লৈ যাব নহলে খুব জুকাব ঘৰত গলে যে চেক লব গৈছিলি কত চেক পালি বুলি হয় নে নহয় আমি মহিলা উদ্যমিতা আঁচনি 1 এপ্ৰিল 2025 তাৰিখে বিহালীত আৰম্ভ কৰিছিলো আৰু লাহে লাহে আমি অসমৰ আটাইকেইটা সমষ্টিত মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো আজি আমি নদুৱাৰ সমষ্টিত প্ৰায় 31,045 গৰাকী হিতাধিকাৰীৰ মাজত এই আঁচনিৰ পুঁজি বিতৰণ কৰিম পদ্মদাই মোক কৈছে যে কিছু মহিলা কিবা কিবি কাৰণত এই আঁচনিখনৰ পৰা বাদ পৰি ৰৈছে যিসকল বাদ পৰি ৰৈছে পদ্মদাক আপোনালোকে যোগাযোগ কৰিব মই যেনেকে পাৰো সহায় কৰি দিয়াৰ বাবে মই চেষ্টা কৰিম শ্ৰদ্ধাৰ আইমাতৃসকল আমাৰ চৰকাৰে বহুবিলাক আঁচনি লৈছে আৰু নিৰ্বাচনৰ সময়ত আমি যিমানবিলাক ৰাইজক কথা দিছিলো এই গোটেইবোৰ কথা আজি আমি বাস্তৱত ৰূপায়িত কৰাৰ বাবে দিনে ৰাতিয়ে আমি প্ৰচেষ্টা কৰিছো নিৰ্বাচনৰ সময়ত আমি কৈছিলো যে অসমৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিত টকা পইচা নিদিয়াকৈ অংশগ্ৰহণৰ সুবিধা পাব লাগিব আৰু আমাৰ ৰাজ্যত বিজেপি চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী চাকৰি দিম স্বাধীনতাৰ 75 বছৰৰ পিছত আজিলৈকে কোনো চৰকাৰৰ কাৰ্যকালত 1 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পোৱা নাছিলে আৰু টকা নিদিয়াকৈ চাকৰি পোৱা অসমৰ মানুহে তাক কল্পনাই কৰিব নোৱাৰিছিলে যেতিয়া মই কৈছিলো যে 1 লাখ চাকৰি দিম আমাৰ বিধানসভাতে হওক বা বিধানসভাৰ বাহিৰতে হওক 3 বছৰলৈকে কৈ থাকিলে যে কোন কোন ল'ৰাই চাকৰি পাইছে আমাক লিষ্ট দিয়ক 1 লাখ চাকৰি কেনেকে দিব পাৰিব এইবিলাক বিজেপিৰ মিছা প্ৰচাৰ যেতিয়া লাহে লাহে আমি 1 লাখ পাৰ হৈ গৈ 2 লাখ পোৱা ৰাস্তালৈ খোজ কাঢ়িলো তেতিয়া আৰু এইবিলাক কথা নোকোৱা হ'ল কাৰণ মানুহে দেখা পালে যে আমি যি কওঁ তাক আমি হাতে কামে কৰি দিয়াৰ বাবে চেষ্টা কৰো যেতিয়া ইলেকশ্যনৰ আগতে আমি অৰুণোদয় আঁচনি দিছিলো তেতিয়া কংগ্ৰেছ দলৰ মানুহবিলাকে গাঁৱত কৈছিলে যে ইলেকশ্যনৰ আগতে অৰুণোদয় দিছে ইলেকশ্যন পাৰ হৈ যাব অৰুণোদয় বন্ধ হৈ যাব কিন্তু আজি আপোনালোকে চাওক অৰুণোদয় বন্ধটো নহ'লেই 830 টকাৰ পৰা 1000 টকা এতিয়া 1250 টকা লাহেকৈ গেছৰ চিলিণ্ডাৰৰ সৈতে
ই 1500 টকালৈকে আগবাঢ়ি গৈ আছে। তেনেকৈ যেতিয়া আমি কৈছিলো লোকসভা ইলেকশ্যনৰ আগত যে আমি অসমৰ মহিলাসকলক আত্মসহায়ক গ্ৰুপৰ লগত যিসকল মহিলা জড়িত আছে তেওঁলোকক আমি 10,000কৈ টকা দিম, তেতিয়া গাঁৱে ভূঞে কংগ্ৰেছৰ মানুহে কৈছিলে যে অসমত 40 লাখ মহিলা আছে, 10,000কৈ টকা দিলে 4,000 কোটি টকা লাগিব। 4,000 কোটি টকা চৰকাৰে ক'ৰ পৰা পাব? ধাৰ লৈ চৰকাৰ চলাই আছে। 4,000 কোটি টকা ক'ৰ পৰা পাব? আপোনালোকক ভোটৰ কাৰণে চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই, পদ্ম হাজৰিকাই আপোনালোকক ভোটৰ কাৰণে ফৰ্ম দিছে, এই টকা কেতিয়াও নাপায়। ৰাইজে আমাৰ ওপৰত বিশ্বাস ৰাখিছিলে, কিন্তু মাজে মাজে দুই এগৰাকী মহিলাই মোক সুধিছিলে যে মামা 10,000টো পাম নে নাপাম। লাহে লাহে ৰাইজক মই কৈছিলো যে এই যে আমাৰ আঁচনিটো 10,000 টকাৰ আঁচনি নহয়, ই আগলৈ গৈ আৰু বহুত বেছি ডাঙৰ এটা আঁচনি হ'ব। গতিকে আমাক এটা ভাল কৰি পৰিকল্পনা কৰিব দিয়ক, যাতে আমি আপোনালোকক যি কম তাকটো কৰিমেই, কিন্তু আগলৈ গৈও আমি আপোনালোকক কেনেকৈ এটা নতুন ৰাস্তা দেখুৱাব পাৰো তাৰ কাৰণে আমাক পৰিকল্পনা কৰিবলৈ দিয়ক। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, ইয়াৰ লগত এটা ডাঙৰ দৰ্শন জড়িত হৈ আছে। অলপ আগতে আপোনালোকক আমি এখন সৰু ভিডিঅ' ছবি দেখুৱাইছিলো। সেই ছবিত আপোনালোকে 4-5 গৰাকী মহিলাক দেখিলে, যি মহিলাই আজি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি সমাজক এটা নতুন ৰাস্তা দেখুৱাবলৈ সক্ষম হৈছে। এই ভিডিঅ'টোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে মই ভাৰতৰ 3 কোটি মহিলাক লাখপতি বাইদেউ বনাব খোজো। যদি 3 কোটি মহিলা ভাৰতত লাখপতি হ'ব পাৰে, অসমো ভাৰতৰ ভিতৰতে আমি অসমৰ মহিলাসকলক লাখপতি বাইদেউ বনাব পাৰিম নে নোৱাৰিম, এই কথা চিন্তা কৰি আমি সিদ্ধান্ত লৈছিলো যে আজি আমাৰ মহিলা শক্তি জাগ্ৰত হৈছে। আমাৰ মহিলা শক্তিয়ে কৰ্ম প্ৰেৰণাৰে এটা কৰ্ম সংস্কৃতিৰ সৃষ্টি কৰিছে। চৰকাৰে যদি অলপ সহায় কৰে, আমাৰ মহিলাসকলো লাখপতি বাইদেউ নিশ্চিতভাৱে হ'ব পাৰিব। আমি এটা কথা লক্ষ্য কৰিছিলো যে আত্মসহায়ক গোটবিলাক গঠন হোৱাৰ আগতে আমাৰ মহিলাসকলে ঘৰৰ কাম বন কৰিছিল আৰু ঘৰৰ ভিতৰত থাকি পৰিয়ালটোক চলাই নিয়াৰ বাবে সহযোগিতা আগবঢ়াইছিল। কিন্তু যেতিয়াৰ পৰা আত্মসহায়ক গোটবিলাক আৰম্ভ হ'ল, আমাৰ মহিলাসকলে এখন নতুন পৃথিৱীৰ লগত চিনাকি হ'ল। বেংক, প্ৰচিডিং বুক, একাউণ্টিং, বিভিন্ন কাম মহিলাসকলে জনা হ'ল আৰু মহিলাসকল সংগঠিত হ'ল।
আজি অসমত চাওঁতে চাওঁতে 4 লাখ আত্মসহায়ক গ্ৰুপ হ'ল আৰু 10 গৰাকী 12 গৰাকী সদস্যাক লৈ আজি আমাৰ অসমৰ 40 লাখ মহিলা এই নতুন অৰ্থনৈতিক আন্দোলনটোৰ লগত জড়িত হৈ পৰিলে। আমি চিন্তা কৰিলো যে এই মহিলাসকল ইতিমধ্যেই বহুখিনি আগবাঢ়ি গৈছে, গ্ৰুপে লোন লৈছে, গ্ৰুপৰ টকাৰে বিত্তীয় লেনদেন কৰিছে আৰু আপোনালোকে শুনি ভাল পাব যে আমাৰ মহিলাসকলে এতিয়ালৈকে বেংকৰ লগত 21,000 কোটি টকাৰ লেনদেন কৰিছে আৰু মহিলাসকলে 99% টকা বেংকক লোন লৈ উভতাই দিছে। তাৰ মানে আমাৰ মহিলা শক্তি যদি চৰকাৰে সহায় কৰে, লাখপতি বাইদেউ নিশ্চিতভাৱে হ'ব পাৰিব। তাৰ কাৰণে আমি এখন আঁচনি কৰিলো যে প্ৰথমবাৰ আমি মহিলাসকলক 10,000 টকা দিম। 10,000 টকাৰ পিছত এটা পৰ্যায়ৰ মাজেৰে যোৱাৰ পিছত আমি তেখেতসকলক 25,000 টকা দিম আৰু তৃতীয় পৰ্যায়ত আমি তেওঁলোকক 50,000 টকাকৈ আগবঢ়াম। এই আঁচনিখন যদি আমি কৰিব খোজো, আজি যেনেকৈ 4,40 লাখ মহিলাক আমি 10,000 কৈ টকা দিম, আমাক 4,000 কোটি টকা লাগিব। যেতিয়া আমি 25,000 কৈ টকা দিম, আমাক 10,000 কোটি টকা লাগিব আৰু যেতিয়া আমি 50,000 কৈ টকা দিম, আমাক 20,000 কোটি টকা লাগিব। তাৰ মানে আজিৰ চিন্তা নহয়, এই গোটেই আঁচনিখন যদি আমি সুন্দৰ কৰি ৰূপায়ণ কৰো, অসমৰ মহিলাসকলৰ মাজত আমি 34,000 কোটি টকা আমি বিতৰণ কৰিব লাগিব। তাৰ কাৰণে যোৱা এটা বছৰ আমি পৰিকল্পনা কৰিলো, দিল্লীত কথা পাতিলো, বেংকৰ লগত কথা পাতিলো আৰু আজি আমি এই আঁচনিখন মহিলা সমাজৰ মাজত আগুৱাই দিছো, যাতে পৰ্যায়ক্ৰমে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰো। বহু সময়ত আমাৰ অফিচাৰসকলে মোক কয় যে 10,000 টকা আমি চবক দিম, কিন্তু 25,000 টকা আমি সকলোকে দিব পাৰিম নে নাই। তেতিয়া মই আমাৰ অফিচাৰসকলক কলো যে মই নিজে মোৰ অলপ কষ্ট হ'ব, তথাপিতো 126টা সমষ্টিৰ অতি কমেও 100টা সমষ্টিত মই নিজে যাম আৰু আই মাতৃসকলক মই বুজাম যে 10,000 পোৱাৰ পিছত আমি পৰীক্ষাত ফেল কৰিব নালাগে, আমি 25,000লৈকে যাব লাগিব আৰু 25ৰ পিছত আমি 50,000 টকালৈকেও যাব লাগিব। আৰু আমি কেনেকৈ গৈ পাম, সেই কথাখিনি মই আপোনালোকক অলপ বুজাব খুজিছো। সকলোৱে কথাখিনি হৃদয়ঙ্গম কৰিব আৰু কোনোবাই যদি মনত ভাবিছে যে নহয় চৰকাৰে দিবনে নিদিব, তেনেকুৱা কথা একো নহয়। মই আজিলৈকে অসমৰ মানুহক যিমান কথা দিছো, এটা কথাও মই আজিলৈকে ভাঙা নাই। প্ৰত্যেকটো কথা মই আখৰে আখৰে পালন কৰিছো। আজি অলপ আগতে
পদ্মদাই কলে যে মই যেতিয়া 2002-03 চনত বাৰেচহৰীয়া ভাওনাত আহিছিলো তেতিয়া মই পদ্মদাক কৈছিলো যে পদ্মদা আমাক পথাৰখন নিজাকৈ লাগে আৰু আজি আপোনালোকে দেখিলে যে ৰাইজৰ প্ৰচেষ্টাত আজি এই পকামুৰীয়া পথাৰ আমাৰ নিজৰ কেন্দ্ৰ এটালৈ ৰূপান্তৰ হৈছে চতিয়াত যেইবাৰে আহিছো জামুগুৰিত যেইবাৰে আহিছো ষ্টেডিয়াম লাগে ষ্টেডিয়াম হস্পিটাল লাগে হস্পিটাল ৰাস্তা লাগে ৰাস্তা কোনো প্ৰতিশ্ৰুতি আমি অথলে যাব আজিলৈকে দিয়া নাই সেই আত্মবিশ্বাস লৈ মই আপোনালোকক ক'ব বিচাৰিছো যে আমি 10,000 টকাটোৰ যদি ভাল ব্যৱহাৰ কৰিব পাৰো আমি অহা বছৰ এনেকৈ আকৌ এবাৰ গোট খাম আৰু 25,000 টকা আমি ল'ব পাৰিম কেনেকে আজি আপোনালোকে চেক পাব 10,000 টকাৰ চেকখন পোৱাৰ পিছত তিনিটা ৰাস্তা আপোনালোকে চিন্তা কৰিব প্ৰথম গ্ৰুপত মোৰ 10 জনী সদস্য আছে 11 জনী সদস্য আছে 10,000 টকাকৈ যদি আমি টকাটো বেংকৰ পৰা উলিয়াই গ্ৰুপৰ একাউণ্টত দিওঁ আমাৰ 1 লাখ টকা হ'ব এই 1 লাখ টকা দি আমি নিজৰ মাজত লোন ল'ব পাৰিম আৰু বেংক সখী বাইদেউবিলাকে সহায় কৰি দিব যে 1 লাখ টকা বেংকত দেখিলে বেংকেও আৰু আপোনালোকক নিশ্চিতভাৱে লোন দিব 1 নম্বৰ 2 নম্বৰ বোলে নহয় আমি গ্ৰুপত টকাটো দিব খোজা নাই কাৰণ গ্ৰুপৰ একাউণ্ট বেলেগ আৰু ঘৰৰ একাউণ্ট বেলেগ ঠিক আছে 10,000 টকাটো লৈ আপোনালোকে দুটা গৰু লওক ছাগলী লওক হালখন লওক সূতা কিনক যি কৰে এটা উৎপাদনমুখী কামত এই 10,000 টকাটো খৰচ কৰিব লাগিব ছাগলীৰ ব্যৱসায় কৰক গাহৰি কৰক গাই গৰু কৰক মৌমাখি কৰক তাঁতশালত দিয়ক সৰু দোকান এখন দিয়ক যি কৰে আমি কোনো বাধা নিদিওঁ আপোনালোকে টকাটো ভাল কামত খৰচ কৰক 3 নম্বৰ যে মই যদি নিজে কিবা কৰো মই বা কৰিব পাৰিম নে নোৱাৰিম কিন্তু মোৰ হাজবেণ্ডৰ ইতিমধ্যে এটা ব্যৱসায় আছে সৰু হওক ডাঙৰ হওক মোৰ হাজবেণ্ডে এটা ব্যৱসায় কৰি আছে সেই ব্যৱসায়টোতো যদি আপোনালোকে 10,000 টকাটো লগাই দিয়ে তেতিয়াও কোনো সমস্যা নাই তাৰ মানে গ্ৰুপত দিয়ক নিজে খৰচ কৰক নহলে হাজবেণ্ডৰ জৰিয়তে ঘৰৰ ব্যৱসায়টোত খৰচ কৰক 6 মাহ 7 মাহ পিছত আমি আপোনালোকক সুধিম যে 10,000 টকাটো ক'ত খৰচ কৰিলে বোলে আমি মোবাইল কিনিলো তাৰ মানে পৰীক্ষাত ফেল বুজি পালে নে নাই বোলে 10,000 টকাটো পালো দুযোৰ নতুন কাপোৰ কিনিলো পৰীক্ষাত ফেল কিন্তু 10,000 টকাটো পালো আৰু গ্ৰুপত দিলো নিজে কৰিলো নহলে হাজবেণ্ডৰ ব্যৱসায়ত দিলো আমি আৰু এনেকে আপোনালোকক মাতি আনিম আৰু 25,000 টকা আমি আপোনালোকক দিম আজি নিৰামিষ ভাত কিন্তু 25,000 টকা পোৱাৰ দিনাখন মাছ ভাত হ'ব পদ্মদা পাৰিব না নাই মাছ ভাত খুৱাব পাৰিব
আৰু 25,000 টকাটো ভাল কৰি খৰচ হলে তাৰ পিছৰ বাৰ 50,000 লগত মাংস ভাত হ'ব। পাৰিবনে নাই বন্ধুদা? কৈছে কিন্তু পাৰিম বুলি। আপোনালোকে শুনিলে নে নাই পাৰিম বুলি? টকাটোৰ দায়িত্ব মোৰ, মাছ ভাত আৰু মাংস ভাতৰ দায়িত্ব পদ্ম হাজৰিকাৰ। হ'ব, আপোনালোকে কাম কৰক আৰু আমি আপোনালোকক লাখপতি বাইদেউ বনাম। এইটোৱে হৈছে আমাৰ প্ৰতিশ্ৰুতি। আজি আপোনালোকে চাওক, বহুতে কয় যে লাখপতি কেনেকে হ'ম। কেতিয়াবা কেতিয়াবা দুই এখন টিভিয়ে মহিলাসকলক জোকায়ো যে এওঁলোকে লাখপতি হ'ব। কিন্তু আপোনালোকে চাওক, আমাৰ নদুৱাৰৰে ইটাখোলা গাঁৱৰ সম্প্ৰীতি গ্ৰাম্য সংগঠনৰ নন্দিনী চেল্ফ হেল্প গ্ৰুপৰ মনালিছা দেৱীয়ে CLFৰ পৰা 2 লাখ টকা পালে। প্ৰাইম মিনিষ্টাৰৰ এটা প্ৰগ্ৰেমত লোন ল'লে আৰু আজি বাইদেৱে মাহত 35,000 টকা উপাৰ্জন কৰে, বছৰত 5 লাখ টকা। কৰ ছোৱালী, কৰ মহিলা? নদুৱাৰৰ মহিলা। আজি আমাৰ শোণিতপুৰৰ নদুৱাৰৰ জামুগুৰি হাটৰ প্ৰগতি আত্মসহায়ক গোটৰ ৰশ্মি ৰাভা বাইদেৱে CLFৰ পৰা 1 লাখ টকা লোন লৈ এটা পুখুৰী আৰম্ভ কৰে, শাক পাচলি ব্যৱসায় কৰে আৰু আজি বাইদেৱে 33,000 টকা মাহত আৰু 4 লাখ টকা বছৰত উৎপাদন কৰে। যদি ৰশ্মি বাইদেউ আৰু আমাৰ নন্দিনী বাইদেউ, মনালিছা বাইদেৱে যদি এই কাম কৰিব পাৰে, আমি সকলোৱে কিয় কৰিব নোৱাৰো? আমি নিশ্চয় কৰিব পাৰিম। পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? আমি কোনে কোনে পাৰিব হাত দাঙক। তাৰমানে চবেই 25,000 পাবই আৰু একদম। এতিয়া আপোনালোকক মই এটাই আহ্বান জনাম, এইটো আৰম্ভণি বুলি ধৰি লওক। আমাৰ অসমৰ মহিলাই কি কৰিব পাৰে তাৰ প্ৰমাণ ইতিহাসত সোণালী আখৰেৰে লিখা আছে। এবাৰ যদি মহিলাই ভাবে যে মই কৰিম, সি সম্ভৱ। এটা মাত্ৰ কথা মই আপোনালোকক কওঁ, নকলে ভুল হ'ব। টকাখিনি ভালকৈ খৰচ কৰিলেই 25,000 পাব। 25,000 খৰচ কৰিলেই 50,000 পাব। খালি মাজৰ ৰাস্তাত ঘৰত বাচ্চা 3টাৰ পৰা 4টা হ'ব নালাগে। হ'ব, কাৰণ সন্তান যদি বাঢ়ে, সন্তানৰ পঢ়া শুনা চিন্তা কৰিব লাগিব। তেতিয়া আৰু লাখপতি চিন্তা কৰি লাভ নাই। সেইকাৰণে মই মহিলাসকলক কৈছো যে এই আঁচনিৰ কাৰণে জনজাতি হলে 4টা, সাধাৰণ শ্ৰেণীৰ মহিলা হলে 3টা। এগৰাকী মহিলাক পালো যে লাখপতি বাইদেউ মোক হ'ব লাগে। মই বাইদেউ সুধিলো, বাইদেউ ল'ৰা ছোৱালী কেইটা? বোলে 6টা এতিয়ালৈকে। মই বোলো বাইদেউ 6টাটো হ'ল, 7 নম্বৰো হ'ব নেকি? বোলে আল্লাই দিলে কি কৰিম এতিয়া। তেতিয়া মই কলো যে আপুনি আল্লাহক লগ পালে নেকি? বোলে মই লগ পোৱা নাই। বোলে কেনেকে আল্লাহ আহিলে? বোলে না আল্লাহে পঠাই দিলে। মই বোলো আল্লাহক চিন্তা কৰিব নালাগে, গৈ হাজবেণ্ডৰ লগত কথা পাতক। আৰু ইয়াতে আল্লাহৰ কোনো কথা নাই। হাজবেণ্ড আৰু ৱাইফে যদি ভাবে সৰু পৰিয়াল, সুখী পৰিয়াল, সেইটোৱে হ'ব। আল্লাহৰ ইয়াত কোনো বিচাৰ নাই, ভগৱানৰ ইয়াত কোনো বিচাৰ নাই। মই ঠিক কৈছো নে নাই? কৈছো নে নাই? এজনী আকৌ মহিলাই কলে মোক যে আমাৰ ঘৰততো 3জনী। মই বোলো 3গৰাকী মানে কি বুজালে? বোলে নহয়, মোৰ আগতো এগৰাকী ঘৈণীয়েক আছে মোৰ হাজবেণ্ডৰ।
মই বোলো আগত এগৰাকী আছে, আপুনি কেই নম্বৰ? বোলে মই 2। মই বোলো 3টো ক'ৰ পৰা আহিলে? বোলে নহয়, কেইদিনমান আগতে হাজবেণ্ডে আৰু এগৰাকী বিয়া কৰালে। এতিয়াতো আমাৰ ঘৰত বাচ্চা বেছি হ'ব। মই বোলো কেইটা হ'ব? বোলে আপুনি 3টাকৈ ধৰি দিলে, 3টো নহ'ব, আমি পাম নে নাপাম? তেতিয়া মই ভাবিলো যে ইয়াৰো ঔষধ এটা উলিয়াব লাগিব। এইবাৰ আমি 25 নৱেম্বৰত এছেম্বলিত এখন আইন আনিম, কোনোবা হাজবেণ্ডে ঘৰত এগৰাকী লক্ষ্মী ঘৈণীয়েক থাকোঁতে আৰু এগৰাকীক যদি বিয়া কৰায় 7 বছৰ জেলত যাব লাগিব। 7 বছৰ জেলত যাব লাগিব। এই 25 তাৰিখে, আজি হ'ল 3 তাৰিখ, 25 তাৰিখে আমি এছেম্বলিত আইন আনিম আৰু 3-4টা বিয়া হোৱা ফেক্টৰীটো বন্ধ কৰি দিম। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব নে বেয়া হ'ব? তাৰমানে আপোনালোকে চাওক, মই যোৱা 4.5 বছৰত মহিলাসকলৰ কাৰণে কিমান চিন্তা কৰি আছো যে মহিলাসকলে অৰুণোদয় পাওক, যাতে ঘৰৰ উপাৰ্জনত মহিলাগৰাকীয়েও বৰঙণি দিব পাৰে। মহিলাগৰাকীয়ে উদ্যমিতা পাওক, যাতে লাখপতি বাইদেউ হ'ব পাৰে। মহিলাগৰাকীয়ে স্বাস্থ্য যিমান দূৰলৈকে পাৰে সিমান সন্তান দিয়ক, কিন্তু 8টা-9টা সন্তানৰ মাক হ'ব যাতে নালাগে। মহিলাগৰাকীয়ে নিজে বিয়া হ'ল, আকৌ হাজবেণ্ডৰ কাৰণে আৰু 2গৰাকীক বিয়া কৰাই আনিব। তেনেকুৱা অপমান যাতে আমাৰ মহিলাসকলে পাব নালাগে, তাৰ কাৰণে ব্যৱস্থা লোৱা। নিযুত মইনা আঁচনি, মোৰ ছোৱালীজনীয়ে যাতে পঢ়িবৰ কাৰণে কষ্ট নাপায়, ক্লাছ 9ত চাইকেল এখন, ভাল ৰিজাল্ট কৰিলে স্কুটি এখন। ইয়াৰ আগতে কোনো চৰকাৰে কেতিয়াও মহিলাসকলে কেনেকৈ অসমত থাকিব লাগিব, অসমৰ বিকাশত বৰঙণি যোগাব লাগিব, মহিলাসকলৰ কথা কোনো চৰকাৰে চিন্তা কৰা নাছিলে। মোক কোনোবাই সোধে যে মহিলাৰ কাৰণে আপুনি কিয় ইমান কৰে? মই এটাই উত্তৰ দিওঁ যে মই মাৰ পেটৰ পৰা জন্ম হৈছো, মহিলাৰ পেটৰ পৰা মই জন্ম হৈছো। আই মাতৃসকল, আজি আমি আগবাঢ়ি যাব লাগিব। অৰুণোদয়ে ঘৰত আপোনালোকৰ সন্মান বঢ়াইছে। মাজত যেতিয়া এমাহ অৰুণোদয় অহা নাছিলে, মই এটা সমষ্টিত গলো, পুৰুষ মানুহবিলাকে মোক সোধে অৰুণোদয় কেতিয়া খুলি দিব? তেতিয়া মই বুজিলো যে পৰিয়ালটোৰ পৰিচালনাত অৰুণোদয়ে কিমান সহায় কৰিছে। 1250 টকা মোদীজীয়ে 20 কেজি, 25 কেজি, 30 কেজি চাউল দিয়ে। 30 টকা, 35 টকা কেজি ধৰিলেও 800 টকা। আৰু এতিয়া আমি 1 জানুৱাৰীৰ পৰা কি কৰিম? অৰুণোদয় পৰিয়ালবিলাকক গেছ কিনিলে আমি আৰু 250 টকা লগত দিম। তাৰমানে 1250 অৰুণোদয়, 250 গেছ, চাউলৰ নামত 800 টকা, 900 টকা। আৰু 10 নৱেম্বৰৰ পৰা আমাৰ মহিলাসকলক আমি কম দামত দালি দিম, নিমখ দিম আৰু চেনি দিম। আপোনালোকৰ ৰেচন কাৰ্ডত আপোনালোকে কম দামত দালি, নিমখ, চেনি পাব। গুৱাহাটীত কিছুমান মানুহ বহি থাকে, কয় আমাক অৰুণোদয় নালাগে। অৰুণোদয় নাপালে ঘৰখনৰ কিমান কষ্ট হ'ব তাক গুৱাহাটীৰ পৰা বুজি পাব নোৱাৰি। ৰেচন কাৰ্ড নালাগে, ৰেচন কাৰ্ড নালাগে নহয়, মানুহ য'তে যাওঁ উল্টাই মোক কয় যে ৰেচন কাৰ্ড এখন দিয়ক, মোৰ ৰেচন কাৰ্ড নাই।
কাৰণ ৰেচন কাৰ্ডত চাউলো পাওঁ আৰু 5 লাখ টকালৈকে চিকিৎসাৰ সুবিধা পাওঁ। আজি অৰুণোদয় নাহিলে ল'ৰাজনৰ টিউচনৰ খৰচ, ঘৰত বেমাৰ হলে ঔষধ। আজি অসমৰ মহিলাসকলে নিজে বুজি পায় যে অৰুণোদয়ে আমাৰ সমাজখনত কিমান পৰিৱৰ্তন কৰিছে। আপোনালোকৰ কোনে কোনে অৰুণোদয় পাইছে হাত দাঙক। কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক এবাৰ। যোনে যোনে অৰুণোদয় পোৱা নাই, নদুৱাৰ সমষ্টিৰ কাৰণে আজি আমি নতুনকৈ আৰু 3000 অৰুণোদয় মই দি থৈ গৈছো। লাগিবনে নালাগে? লাগিবনে নালাগিব? আমাৰ গুৱাহাটীৰ মানুহবিলাকে ভাবে যে মই অৰুণোদয় জোৰ কৰি দি আছো, আমাক কাকো নালাগে। আচলতে অৰুণোদয় দৰকাৰ আছে নে নাই? আপোনালোকৰ লাভ হয় নে নহয় অৰুণোদয় টকাৰে? হয় নে নহয়? সঁচা কথা কব। কাৰ কাৰ লাভ হয় হাত দাঙক। এতিয়া সেইকাৰণে আমি কৈছো অহাবাৰ আমাক আৰু জিকাই দিব, অৰুণোদয় দুগুণ কৰি দিম লগে লগে, যাতে আমাৰ মহিলাসকলে কতো কোনো কষ্টত থাকিব নালাগে। যিখন সমাজত মহিলা গৌৰৱেৰে থাকিব পাৰে, সেইখন সমাজেই আগবাঢ়ি যাব পাৰে। সেইকাৰণে মোৰ এটাই লক্ষ্য, আমাৰ ছোৱালীৰ মাজত বাল্য বিবাহ হ'ব নালাগে, ছোৱালী শিক্ষিত হ'ব লাগে, আই মাতৃয়ে ঘৰত সন্মান পাব লাগে, সমাজত সন্মান পাব লাগে, আৰু অসমৰ অৰ্থনীতিত আমাৰ আই মাতৃসকলে বৰঙণি যোগোৱাৰ এটা পৰিৱেশ আমি নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব লাগে। আমি কোনেও পাহৰি যাব নালাগে, মহিলা মানে সমাজৰ 50%, 50%। আমি মহিলাক কি কওঁ? অৰ্ধ আকাশ। তাৰ মানে আকাশৰ আধা যদি পুৰুষ, আধা হল মহিলা। যিখন সমাজত মহিলাক মানুহে আগবঢ়াই লৈ নাযায়, সেইখন সমাজ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। আৰু মহিলা বুলিলে মই অকল পঢ়া শুনা কৰা আমাৰ ভণ্টিসকলক নুবুজাও, তেওঁলোকৰ লগতে গাঁৱৰ একেবাৰে চুকত খেতি পথাৰৰ ৰোৱনীজনীকো আমি সমানে আগবঢ়াই লৈ যোৱাৰ কথা আমি চিন্তা কৰিব লাগিব। তেতিয়াহে আমাৰ অসমখন আগবাঢ়ি যাব পাৰিব। সেইকাৰণে এই আঁচনিখন কৰোঁতে আমাৰ কষ্টও হৈছে। 4,000 কোটি টকা, পিছলৈ 10,000 কোটি টকা, পিছলৈ 20,000 কোটি টকা। কিন্তু আমি কষ্ট কৰিম আৰু মহিলাসকলক আগবঢ়াই লৈ যাম, যাতে আপোনালোকে নিজৰ ভৰিত নিজে থিয় দি ঘৰখন, সমাজখন আৰু আমাৰ অসমীয়া আইক আপোনালোকে যাতে সেৱা কৰিব পাৰে, আগবঢ়াই লৈ যাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, মই বহুত সমষ্টিত গৈছো, কিন্তু সমষ্টিত সুন্দৰভাৱে মিটিং আৰু মহিলাসকলৰ কাৰণে ভাত পানীৰ ব্যৱস্থা খুব কম সমষ্টিতে। পদ্মদাই নদুৱাৰ সমষ্টিটোক যেনেকে আজি চাইছে, আপোনালোকক মাতি আনিছে, মৰম কৰিছে, সন্মান দিছে, সি সঁচাকৈয়ে শলাগিবলগীয়া। আৰু মই সকলোকে পদ্মদাৰ কাৰণে এটা ডাঙৰ হাত চাপৰি মাৰিবলৈ অনুৰোধ কৰিম। ডাঙৰ কৰি হাত চাপৰি এটা মাৰক, ডাঙৰ কৰি। আৰু মই অনুৰোধো কৰিম, কেইদিনমান পিছত ইলেকশ্যন আহি আছে, পদ্মদাক বিপুল ভোটত জিকাব লাগিব। লাগিবনে নালাগিব? লাগিবনে নালাগিব? পুনৰ এবাৰ
আপোনালোকক মই মোৰ প্ৰণাম জনাইছো আশীৰ্বাদ কৰিব যাতে আমি এনেকৈ সন্মুখত থকা বাধাবিলাক আঁতৰাই অসমৰ আই মাতৃ আৰু অসমৰ ৰাইজক আমি সেৱা কৰি যাব পাৰো আৰু আমাৰ ৰাজ্যখনক ভাৰতৰ এখন বিকশিত ৰাজ্যলৈ ৰূপান্তৰ কৰিব পাৰো চতিয়া সমষ্টিত নদুৱাৰ সমষ্টিত বহুতবিলাক কাম হৈ আছে আৰু ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ পৰা আৰম্ভ কৰি ষ্টেডিয়ামৰ পৰা হস্পিটাললৈ আমি আৰু বহুত কৰিম মাত্ৰ আপোনালোকে আমাক আশীৰ্বাদ কৰিব আমি যাতে এনেকৈ নদুৱাৰ সমষ্টি শোণিতপুৰ জিলাক আগুৱাই লৈ যাব পাৰো পুনৰ এবাৰ আপোনালোকক মই ধন্যবাদ জনাই মোৰ বক্তব্যৰ সামৰণি মাৰিছো